নমস্কাৰ আজিৰ পৰা ইংৰাজী গ্ৰামাৰ কৰিবলৈ আৰম্ভ কৰিম। প্ৰথমতে আমি টেন্সৰ পৰা আমি গ্ৰামাৰ আলোচনা কৰিম। ইয়াত চোৱা, এতিয়া এই টেন্সতে আমি এটা বা দুটা প্ৰশ্ন পাওঁ যে টেন্স মানেনো কি। এতিয়া যদি কোনোবা প্ৰশ্ন সোধে যে টেন্স মানে কি, তেতিয়াহ'লে কি ক'বা যে টেন্স মানে কি? টেন্স মানে হ'ল কাল। এতিয়া কাল মানে হ'ল সময়। বুজি পাইছা? এতিয়া যদি কোনোবাই প্ৰশ্ন কৰে যে ইংৰাজীত টেন্স কাক বোলে, তেতিয়া কি ক'বা যে আমি টেন্স মানেতো বুজি পালো যে টেন্স মানে হ'ল কাল, আৰু কাল মানে হ'ল কি? সময়। এতিয়া যদি কয় যে টেন্স মানেনো কি, টেন্স মানে কাক বোলে, তেতিয়া কি ক'বা যে ক্ৰিয়াৰ সময়কে টেন্স বোলে। তোমালোকে লাগে লিখি ৰাখিবা যে ক্ৰিয়াৰ সময়কে টেন্স বোলে। বুজিছা? এতিয়া ক্ৰিয়া মানে কি? ক্ৰিয়া মানে হ'ল কাম, মানে কামৰ সময়বোৰকে টেন্স বোলে। আমি যিবোৰ কাম কৰোঁ, এই কামৰ যিবোৰ সময় আছে, এতিয়া ধৰি লোৱা তুমি এটা কাম যোৱাকালি কৰিছা, কেতিয়াবা তুমি এটা কাম আজি কৰি আছা, আৰু এনেকুৱা কিছুমান কাম আছে তুমি কালি কৰিবা। মানে কামৰ যিবোৰ সময়সীমা, এই সময়সীমাবোৰ হ'ল কি হ'ল টেন্স। বুজি পাইছা? এতিয়া আমি টেন্স কেইটা আৰু কি কি সেইটো দেখিম যে টেন্স হ'ল তোমাৰ তিনিটা। বুজি পাইছা? এতিয়া চোৱা টেন্স তিনিটা কি কি। প্ৰথমতে চোৱা, 1 নম্বৰ চোৱা, প্ৰেজেন্ট টেন্স মানে বৰ্তমান কাল। তাৰপিছত হ'ল 2 নম্বৰ হ'ল পাষ্ট টেন্স মানে অতীত কাল। 3 নম্বৰ হ'ল ফিউচাৰ টেন্স মানে হ'ল ভৱিষ্যৎ কাল। ইয়াত চোৱা, আমি এতিয়া একদম প্ৰথমৰ পৰা আজি মানে গ্ৰামাৰ কৰাই আছো। তোমালোকৰ মনোযোগেৰে মোৰ প্ৰত্যেকটো ভিডিঅ'টো চাবা। প্ৰত্যেক ভিডিঅ'টো চালে তোমালোকে গ্ৰামাৰ বিষয়ে একেবাৰে সহজতে তোমালোকে বুজি আহি যাবা। প্ৰথমতে আমি টেন্স লৈ আলোচনা কৰিছো যে টেন্স কি। টেন্স মানে হ'ল কাল মানে হ'ল সময়। এতিয়া টেন্স কাক বোলে বুলি ক'লে কি ক'বা যে ক্ৰিয়াৰ সময়কে টেন্স বোলে, বা কামৰ যিবোৰ সময়সীমা ইয়াকে আমি টেন্স বুলি কওঁ। আৰু টেন্স কেইটা? টেন্স মুঠতে তিনিটা। এটা হ'ল প্ৰেজেন্ট টেন্স, এটা হ'ল পাষ্ট টেন্স, এটা হ'ল ফিউচাৰ টেন্স। প্ৰেজেন্ট টেন্স মানে হ'ল তোমাৰ বৰ্তমান কাল, পাষ্ট টেন্স মানে হ'ল অতীত কাল, আৰু ফিউচাৰ টেন্স মানে হ'ল ভৱিষ্যৎ কাল। আৰু এটা এটা টেন্সক আকৌ 4টাকে ভাগ থাকে। এতিয়া ধৰি লোৱা যে প্ৰথমতে ধৰি লোৱা 1 নম্বৰ কি আছিলে যে প্ৰেজেন্ট টেন্স আছিলে। 1 নম্বৰ প্ৰেজেন্ট টেন্স আছিলে। এই প্ৰেজেন্ট টেন্সৰে কেইটা ভাগ থাকে? 4টা ভাগ থাকে। মুঠতে এটা টেন্সৰ 4টা ভাগ, তেতিয়াহ'লে 3টা টেন্সৰ কেইটা হ'ব? 12টা ভাগ। আৰু এই 12টা ভাগ যদি তোমালোকে জানা, তেতিয়াহ'লে 50% ইংৰাজী তোমালোকে একেবাৰে সহজতে ইংৰাজীত 50% কথা ক'ব পাৰিবা। আৰু কোনোবাই কিবা সুধিলেও তুমি তাৰ উত্তৰ ইংৰাজীত দিব পাৰিবা। বুজি পাইছা? এতিয়া আমি প্ৰথমতে প্ৰেজেন্ট টেন্সৰ 4টা ভাগ লৈ চাওঁ আহাচোন। প্ৰথমতে চোৱা, 1 নম্বৰ চোৱা। 1 নম্বৰ ভাগ হ'ল তোমাৰ কি? ইনডেফিনাইট। মানে প্ৰেজেন্ট ইনডেফিনাইট। 2 নম্বৰ হ'ল কণ্টিনিউৱাছ।
3 নম্বৰ হ'ল পাৰফেক্ট আৰু 4 নম্বৰ হ'ল পারফেক্ট কন্টিনিউয়াস পারফেক্ট কন্টিনিউয়াস এই কেইটা হল তোমার টেন্সর ভাগসমূহ এই কেইটা টেন্স হল তোমার কি এটা হল মানে প্রেজেন্ট টেন্সর এটা প্রেজেন্ট টেন্সরই চাৰিটা ভাগ আছে আৰু এই ভাগবোৰ হল এটা হল প্রেজেন্ট ইনডেফিনাইট প্রেজেন্ট কন্টিনিউয়াস প্রেজেন্ট পারফেক্ট আর হল প্রেজেন্ট পারফেক্ট কোনে মই প্রেজেন্ট লিখা নাই কারণ প্রেজেন্টটো মই ওপৰতে লিখি দিছো জানা চোৱা যে ইনডেফিনাইট কন্টিনিউয়াস পারফেক্ট পারফেক্ট কন্টিনিউয়াস এই চাৰিটা হল প্রেজেন্ট টেন্সৰ ভাগ এতিয়া আকৌ পাস্ট টেন্সৰ চাৰিটা ভাগ আছে তোমালোকে লিখি ৰাখিবা মই কৈ দি আছো আকৌ লিখিবা যে পাস্ট টেন্সৰ চাৰিটা ভাগ পাস্ট টেন্সৰ চাৰিটা ভাগ এই কিটাই ইনডেফিনাইট মানে পাস্ট ইনডেফিনাইট পাস্ট কন্টিনিউয়াস পাস্ট পারফেক্ট কন্টিনিউয়াস হল আকৌ ফিউচার টেন্সৰে সেম একেই ভাগ ফিউচার টেন্সৰ চাৰিটা ভাগ এটা হল ফিউচার ইনডেফিনাইট ফিউচার কন্টিনিউয়াস ফিউচার পারফেক্ট আৰু এটা হল ফিউচার পারফেক্ট কন্টিনিউয়াস বুজি পাইছা আজি তোমালোকে খালি এই ভাগসমূহ আৰু টেন্সৰ অকন আলোচনা কৰিলো আৰু এই ভাগসমূহৰ যেটো প্ৰেজেন্ট ইনডেফিনাইট ইয়াৰ বহলভাৱে আলোচনা কৰিম প্ৰেজেন্ট ইনডেফিনাইট হোক কন্টিনিউয়াস হোক পারফেক্ট কন্টিনিউয়াস এই গোটেইটো ভাগৰ বহলভাৱে আলোচনা কৰিম এটা এটা ভাগৰ আলোচনা এটা এটা বহলভাৱে আলোচনা কৰিম আৰু ধুনিয়াকৈ বুজাই দিম নেক্সট ভিডিও তোমালোকে চাবা গতিকে আজি ভিডিওটো ইমানেই ধন্যবাদ।